নমস্কাৰ বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। অংগনবাড়ী কৰ্মী সহায়িকাই এইবাৰ লৈছে উপযুক্ত পদক্ষেপ। উপযুক্ত দৰমহা আৰু বিশেষ সুবিধা বিচাৰি এইবাৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ বাবে অগ্ৰসৰ হৈছে অংগনবাড়ী কৰ্মী সহায়িকা সন্থা। এই সংক্ৰান্তত আপোনালোকক যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। উন্নত পাৰিশ্ৰমিকৰ দাবীত অংগনবাড়ী আৰু আশা কৰ্মীসকলে নাছিকত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছে। তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰয়াসত অংগনবাড়ী কৰ্মী সহায়ক আৰু আশা কৰ্মীসকলে 12 জানুৱাৰীত নাছিকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈ সাজু হৈছে। আশা কৰ্মীসকলে মজুৰিৰ বাবে 12 জানুৱাৰীৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ ভাবুকি ইতিমধ্যে প্ৰদান কৰি থৈছে। তেওঁলোকৰ প্ৰাথমিক অনুৰোধ দৰমহা বৃদ্ধিৰ আশে পাশে ঘূৰি আছে, যিটো বিষয় বিগত 5 বছৰ ধৰি কেন্দ্ৰীয় চৰকাৰে সমাধান নকৰাকৈ আছে বুলি মহাৰাষ্ট্ৰ ৰাজ্যিক অংগনবাড়ী ষ্টাফ একশ্যন কমিটিয়ে জনাইছে। চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি, মুদ্ৰাস্ফীতি সূচকাংকৰ সৈতে জড়িত দৰমহা বৃদ্ধি, মাহিলী পেঞ্চন, গ্ৰেচুইটি, ভাড়া আৰু খাদ্যৰ মূল্য বৃদ্ধিৰ বাবে সাল সলনি আদিৰ দাবীত বিগত 37 দিন ধৰি অংগনবাড়ী শ্ৰমিকসকলে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। বৰ্ধিত ধৰ্মঘটৰ পিছতো চৰকাৰে এতিয়াও কোনো সংকল্পত উপনীত হোৱা নাই। মহাৰাষ্ট্ৰ ৰাজ্যিক শ্ৰমিক কৰ্মচাৰী সংঘৰ যুটীয়া কাৰ্য সমিতিৰ মুখ্য সমন্বয়ক ডাক্তৰ DL কাৰাদে কয় যে ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে। তেওঁ লগতে কয় যে অংগনবাড়ী কৰ্মীৰ উপৰিও আশা কৰ্মীসকলেও 12 জানুৱাৰীৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘটত নামিব। তো বন্ধুসকল, ইতিমধ্যে ধৰ্মঘট আৰম্ভ কৰি দিছে এইসকলে। তো যিকেই নহওক, এইবাৰ আচলতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ বাবে তেওঁলোকে আগবাঢ়ি গৈছে যে অংগনবাড়ী আৰু আশা কৰ্মী যিবোৰ সমস্যা আছে, দৰমহা বৃদ্ধিকে আদি কৰি যিখিনি সমস্যা আছে, সেই সমস্যাখিনি চৰকাৰে যাতে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা যায়, যাৰ বাবে তেওঁলোকে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ যদি কিবা অভিমত আছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। লগতে আপোনালোকক জনাই ৰাখোঁ যে এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ এৰিছোঁ, ধন্যবাদ।